নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ মে। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ। ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে আহিছে এটা ডাঙৰ খবৰ। কলেজত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীয়ে। ৰেচন কাৰ্ড দেখুৱালে কলেজত হ'ব বিনামূলীয়া নামভৰ্তি। নালাগে কোনো ইনকাম সার্টিফিকেট, নালাগে গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ। একাদশ শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হ'ব এবাৰ বিনামূলীয়া। একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হ'ব বিনামূলীয়া আৰু সকলো কলেজৰ অধ্যক্ষলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। 1 মেৰ পৰা 10 মেলৈকে চলিব অন্য সেৱা দিন আৰু পুৰণা ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ লগতে নতুনকৈ কাৰ্ড পোৱা সকলেও লাভ কৰিব ৰেচনৰ সামগ্ৰী। অন্ত্যোদয়া অন্য যোজনাৰ অধীনত প্ৰতিটো পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালে প্ৰতি মাহে লাভ কৰিব 5 কিলোগ্ৰামকৈ চাউল আৰু এই 10 দিনৰ ভিতৰত আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচন আৰু ৰেচনৰ সামগ্ৰী নাপালে দিব পাৰিব এতিয়াৰ পৰা অভিযোগ। এতিয়াৰ পৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব 11টাকৈ ডাঙৰ সুবিধা। কি এই 11টা ডাঙৰ সুবিধা সবিশেষ জানি লওক। 1 অক্টোবৰৰ পৰা চাউলৰ লগতে লাভ কৰিব দাইল, চেনি, নিমখ আৰু বজাৰতকৈ 25 টকা কমত দামত লাভ কৰিব দাইল আৰু 25 টকা কমত লাভ কৰিব চেনি আৰু 10 টকা কমত লাভ কৰিব নিমখ। ৰেচন কাৰ্ড থাকিলে পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল আৰু ৰেচন কাৰ্ডখন থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা হোৱা আৰু ৰেচন কাৰ্ড থাকিলে আপোনাক নালাগে কোনো আয়ৰ প্ৰমাণ পত্ৰ। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে পুনৰ বুলডোজাৰ একশন। অবৈধ দখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে এবাৰ প্ৰশাসন। ভাৰতৰ অবৈধভাৱে থকা বাংলাদেশীক উলিয়াই পঠোৱা হ'ব ভাৰতৰ পৰা। লক্ষ্ণৌৰ ৰেলৱে ট্ৰেকৰ কাষত অবৈধ গড়সমূহ উচ্ছেদ অভিযান। ৰেল প্ৰশাসন আৰু আৰক্ষীয়ে চলাই আহিছে এবাৰ উচ্ছেদ অভিযান। বহুবাৰ এই অবৈধ গড় খালী কৰিবলৈ দিয়া হৈছিল নিৰ্দেশ। অৱশেষত আৰক্ষীয়ে উচ্ছেদ কৰে অবৈধ লোকসকলক। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকলৈ আহিছে এক ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়ে ঘুষ বিচাৰিছে নেকি আপোনাৰ পৰা? লগে লগে দিয়ক অভিযোগ আৰু 1 টকা ঘুষ ললে যাব লাগিব আপুনি জেললৈ। মুকলি কৰা হৈছে 6টাকৈ বিশেষ নাম্বাৰ 6026903418 অথবা 6026903483 অথবা 6026901243 নম্বৰত হোৱাটছআপ যোগে দিব পাৰিব ঘৰতে বহি অভিযোগ।